নমস্কাৰ। আজিৰ ইনফৰ্মেটিভ ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিম যে সমুদ্ৰ মন্থন কালত আমাৰ কি বস্তু প্ৰাপ্ত হ'ল। প্ৰথমতে জনাওঁ যে সমুদ্ৰ মন্থন কালত প্ৰথম বস্তুবিধ যিটো ওলাইছিলে সেই বস্তুবিধ আছিলে হলাহল বি। দ্বিতীয়তে ওলাইছিলে কামধেনু নামৰ গাই। তৃতীয়তে ওলাইছিলে উচ্চশ্ৰৱা নামৰ এক ঘোঁৰা। তাৰপিছত ওলাইছিলে ঐৰাৱত নামৰ হাতী। তাৰপিছত ওলাইছিলে কৌস্তভমণি। তাৰপিছত ওলাইছিলে অপ্সৰা ৰম্ভা। তাৰপিছত ওলাইছিলে দেৱী লক্ষী। তাৰপিছত ওলাইছিলে বাৰুণী, যাক আমি সুৰা বুলিও কওঁ। তাৰপিছত ওলাইছিলে চন্দ্ৰমা। তাৰপিছত ওলাইছিলে পাঞ্চজন্য শংখ। তাৰপাছত ওলাইছিলে পাৰিজাত বৃক্ষ। তাৰপিছত ওলাইছিলে সাৰংগ ধনুক। তাৰপিছত ওলাইছিলে অমৃত কলহ, যাৰ দ্বাৰা দেৱতাসকলে অমৰত্ব প্ৰাপ্ত হ'ল। এতিয়া প্ৰশ্ন হ'ল, ইয়াৰ ভিতৰত আপুনি কোন বিধ বস্তুৰ নাম বা সামগ্ৰীৰ নাম বা জীৱাত্মাৰ নাম বা পুণ্যাত্মাৰ নাম আগতে শুনিছিলে? জনাবচোন।